তো নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। মাৰ্চৰ 30 তাৰিখে আহি থকা DME নন টেকনিকেল এক্সামৰ কাৰণে আমি কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰি আছোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত আমি ADREত আহি যোৱা কিছুমান কুৱেশ্যনৰ এনচাৰ ডিছকাশ্যন কৰিছোঁ আৰু আজি আমি আলোচনা কৰিম সেই ভিডিঅ'টোৰে ছেকেণ্ডটো পাৰ্ট। তেন্তে বলকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে, Who of the following is not a lawn tennis player? ইয়াৰে ভিতৰত তলত দিয়া ব্যক্তিসকলৰ ভিতৰত কোনজন এজন লন টেনিছ প্লেয়াৰ নহয়? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ লিয়েণ্ডাৰ পেজ, অপশ্যন বি বিজয় অমৃতৰাজ, অপশ্যন চি মহেশ ভূপাঠী এণ্ড অপশ্যন ডি পুলেলা গোপীচান্দ। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি পুলেলা গোপীচান্দ। কুৱেশ্যন নম্বৰ 2, Which of the following is a state of the United States of America? তলত দিয়া অপশ্যনসমূহৰ ভিতৰত কোনখন এখন আমেৰিকাৰ ষ্টেট হয় বা ৰাজ্য হয়? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ হাৱাই, অপশ্যন বি ফিজি, অপশ্যন চি পাপুৱা নিউ গিনি, অপশ্যন ডি চলোমেন আইলেণ্ড। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ হাৱাই। সৰি। কুৱেশ্যন নম্বৰ 3, Who or what is Doraemon? ডৰিমন কি হয়? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ ৰিভাৰ ইন ব্ৰাজিল, অপশ্যন বি এ হলিউড এক্টৰ, অপশ্যন চি এ টাইপ অফ এয়াৰক্ৰাফ্ট এণ্ড অপশ্যন ডি এ কাৰ্টুন কেৰেক্টাৰ। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি এ কাৰ্টুন কেৰেক্টাৰ। কুৱেশ্যন নম্বৰ 4, Who amongst the following has been awarded the জ্ঞানপীঠ এৱাৰ্ড in 2024? 2024 চনত তলত দিয়া ব্যক্তিসকলৰ ভিতৰত কোনজনে জ্ঞানপীঠ বঁটা পাবলৈ সক্ষম হৈছে? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ গুলজাৰ, অপশ্যন বি অৰূপ কুমাৰ দত্ত, অপশ্যন চি ৰতন থিয়েম এণ্ড অপশ্যন ডি নীলমণি ফুকন। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ গুলজাৰ। কুৱেশ্যন নম্বৰ 5, আইডেণ্টিফাই দ্য স্পৰ্ট ৰিলেটেড টু মেজৰ ধ্যান চান্দ। অপশ্যনসমূহ দিয়া আছে। প্ৰশ্নটো কৈছে মেজৰ ধ্যান চান্দে কোনটো খেলৰ লগত জড়িত আছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ ফুটবল, অপশ্যন বি ৰেচলিং, অপশ্যন চি বক্সিং এণ্ড অপশ্যন ডি হকী। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি হকী। কুৱেশ্যন নম্বৰ 6, নিয়াৰ হুইচ প্লেচ এ ষ্টেচু অফ জোঙাল বলহু হেজ বিন ইৰেক্টেড? তলত দিয়া ঠাইসমূহৰ ভিতৰত কোনখন ঠাইত জোঙাল বলহুৰ প্ৰতিমূৰ্তিটো উপস্থাপন কৰিছে বা স্থাপন কৰিছে? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ ৰহা, অপশ্যন বি ডিব্ৰুগড়, অপশ্যন চি ধুবুৰী এণ্ড অপশ্যন ডি কৰিমগঞ্জ। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ ৰহা। কুৱেশ্যন নম্বৰ 7, হুইচ টাইপ অফ ডেম'ক্ৰেচি ইজ প্ৰেজেণ্টলি বেইং প্ৰেক্টাইজড ইন ইণ্ডিয়া? আমাৰ দেশ ভাৰতত কোন ধৰণৰ গণতন্ত্ৰ দেখিবলৈ পোৱা যায়? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ ডাইৰেক্ট ডেম'ক্ৰেচি, অপশ্যন বি ৰিপ্ৰেজেণ্টেটিভ ডেম'ক্ৰেচি, অপশ্যন চি ছ'চিয়েল ডেম'ক্ৰেচি এণ্ড অপশ্যন ডি টোটেলিটেৰিয়ান ডেম'ক্ৰেচি। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি ৰিপ্ৰেজেণ্টেটিভ ডেম'ক্ৰেচি, মানে আমি প্ৰতিনিধি আমাৰ মাজৰ পৰা নিৰ্বাচন কৰি চৰকাৰলৈ পঠিয়াই দিওঁ বা প্ৰতিনিধি আমি আমাৰ মাজৰ পৰা নিৰ্বাচন কৰি পঠিয়াই দিওঁ। সেইকাৰণে আমাৰ দেশৰ গণতন্ত্ৰক ৰিপ্ৰেজেণ্টেটিভ বা প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 8, হু হেজ ওন দ্য হায়েষ্ট নাম্বাৰ অফ গ'ল্ড মেডেলছ ইন দ্য অলিম্পিক গেমছ? তলত দিয়া ব্যক্তিসকলৰ ভিতৰত কোনজনে অলিম্পিক খেলত আটাইতকৈ বেছি সোণৰ পদক পাবলৈ সক্ষম হৈছে? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ মাৰ্ক স্পিটছ, অপশ্যন বি মাইকেল ফেল্পছ, অপশ্যন চি জেছে অ'ৱেন্স এণ্ড অপশ্যন ডি পাভু নুৰ্মি। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি মাইকেল ফেল্পছ। কুৱেশ্যন নম্বৰ 9, হুইচ হিন্দী পয়েট ইজ ন'ন ফৰ মধুশালা এণ্ড অগ্নিপথ? তলত দিয়া কোনজন এজন হিন্দী কবিক মধুশালা আৰু অগ্নিপথৰ কাৰণে জনা যায়? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ ৰামধাৰী সিং দিনকাৰ, অপশ্যন বি হৰিবংশ ৰায় বচ্চন, অপশ্যন চি সুমিত্ৰা নন্দন পেণ্ট এণ্ড অপশ্যন ডি মৈথিলী চৰণ গুপ্তা। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি হৰিবংশ ৰায় বচ্চন। কুৱেশ্যন নম্বৰ 10, টয়োটা হেজ ইটছ হেডকোৱাৰ্টাৰ্ছ ইন? আমাৰ যি টয়োটা কোম্পানী আছে, যিটো গাড়ীৰ কোম্পানী টয়োটা, সেই কোম্পানীটোৰ হেডকোৱাৰ্টাৰটো ক'ত অৱস্থিত? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ চাইনা, অপশ্যন বি চাউথ কোৰিয়া, অপশ্যন চি ছিংগাপুৰ এণ্ড অপশ্যন ডি জাপান। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি জাপান। কুৱেশ্যন নম্বৰ 11, হুইচ অফ দ্য ফলোয়িং প্লেচেছ ডাজ নট হোষ্ট IPL মেটচেছ? তলত দিয়া ঠাইসমূহৰ
ক'ত এতিয়ালৈ IPL মেটচ হোষ্ট কৰা হোৱা নাই? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ মুম্বাই, অপশ্যন বি ধৰমশালা, অপশ্যন চি পাটনা এণ্ড অপশ্যন ডি হায়দৰাবাদ। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি পাটনা। কুৱেশ্যন নম্বৰ 12, হু এমংছ দ্য ফলোয়িং হেজ নট ওন দ্য জ্ঞানপীঠ এৱাৰ্ড? তলত দিয়া ব্যক্তিসকলৰ ভিতৰত কোনে এতিয়ালৈকে জ্ঞানপীঠ বঁটা পাবলৈ সক্ষম হোৱা নাই? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ বীৰেন্দ্ৰনাথ দত্ত, অপশ্যন বি নীলমণি ফুকন, অপশ্যন চি হীৰেণ ভট্টাচাৰ্য এণ্ড অপশ্যন ডি মামণি ৰয়ছম গোস্বামী। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি হীৰেণ ভট্টাচাৰ্য। কুৱেশ্যন নম্বৰ 13, দ্য পদ্মনাভ স্বামী টেম্পল ইজ ইন হুইচ চিটি? পদ্মনাভ স্বামী টেম্পল কোনখন নগৰত অৱস্থিত? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ বেংগালুৰু, অপশ্যন বি চেন্নাই, অপশ্যন চি মাদুৰাই এণ্ড অপশ্যন ডি থিৰুৱনন্তপুৰম। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি থিৰুৱনন্তপুৰম। কুৱেশ্যন নম্বৰ 14, হু ইজ দ্য ডাইৰেক্টৰ অফ দ্য মুভি ভিলেজ ৰকষ্টাৰ? ভিলেজ ৰকষ্টাৰ নামৰ মুভিখনৰ ডাইৰেক্টৰ কোন বা পৰিচালক কোন? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ ৰীমা দাস, অপশ্যন বি হিমা দাস, অপশ্যন চি মুনিন দাস এণ্ড অপশ্যন ডি কুইন দাস। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ ৰীমা দাস। কুৱেশ্যন নম্বৰ 15, হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ ইজ দ্য ফাৰ্ডেষ্ট ফ্ৰম আন্দামান এণ্ড নিকোবৰ আইলেণ্ডছ? তলত দিয়া দেশসমূহৰ ভিতৰত কোনখন দেশ আন্দামান আৰু নিকোবৰ আইলেণ্ডৰ পৰা আটাইতকৈ দূৰত অৱস্থিত? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ ম্যানমাৰ, অপশ্যন বি ইণ্ডোনেছিয়া, অপশ্যন চি ভিয়েটনাম এণ্ড অপশ্যন ডি মালয়েছিয়া। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি মালয়েছিয়া। কুৱেশ্যন নম্বৰ 16, এ পলিটিকেল এণ্ড লিগেল প্ৰচেছ বাই হুইচ এ লেজিছলেটিভ বডি অৰ আদাৰ লিগেলি কনষ্টিটিউটেড ট্ৰিবিউনেল ইনিচিয়েটছ চাৰ্জেছ এগেইনষ্ট এ পাব্লিক অফিচিয়েল ফৰ মিছকণ্ডাক্ট is termed as আচ্ছা, ইয়াতে কৈছে কোনো বিধায়িনী সংস্থা বা অথবা আইনীভাৱে গঠিত আন কোনো ন্যায়াধিকৰণে কোনো ৰাজহুৱা বিষয়াৰ অসৎ আচৰণৰ বিৰুদ্ধে ব্যৱস্থা লোৱা ৰাজনৈতিক আৰু আইনী প্ৰক্ৰিয়াক কি বুলি কোৱা হয়? ইয়াতে অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ ইম্পিচমেণ্ট, অপশ্যন বি ৰি ইলেকশ্যন, অপশ্যন চি এনফৰ্চমেণ্ট এণ্ড অপশ্যন ডি ইনেক্টমেণ্ট। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ ইম্পিচমেণ্ট। কুৱেশ্যন নম্বৰ 17, হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ ডাজ দ্য মেডিটেৰিয়ান চি নট টাচ? তলত দিয়া দেশসমূহৰ ভিতৰত কোনখন দেশক মেডিটেৰিয়ান চিয়ে সংযোগ কৰা নাই বা স্পৰ্শ কৰা নাই? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ স্পেইন, অপশ্যন বি পৰ্তুগাল, অপশ্যন চি লেবানন এণ্ড অপশ্যন ডি ফ্ৰান্স। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি পৰ্তুগাল। কুৱেশ্যন নম্বৰ 19, হুইচ অফ দ্য ফলোয়িং ডাজ চেলাইভা ইন আৱাৰ মাউথ হেল্প টু ব্ৰেক ডাউন? আমাৰ মুখত থকা লালুটিয়ে নিম্নলিখিত কোনটোৰ বিভংগনত সহায় কৰে? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ ষ্টাৰ্চ, অপশ্যন বি প্ৰটিন, অপশ্যন চি ভিটামিনছ এণ্ড অপশ্যন ডি ফেট। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ ষ্টাৰ্চ। কুৱেশ্যন নম্বৰ 20, হুইচ অফ দ্য ফলোয়িং ইজ এন এক্সাম্পল অফ ইনডাইৰেক্ট টেক্স অফ ইণ্ডিয়া? নিম্নলিখিত কোনটো ভাৰতৰ পৰোক্ষ কৰৰ এটা উদাহৰণ? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ গিফ্ট টেক্স, অপশ্যন বি ইনকাম টেক্স, অপশ্যন চি গুডছ এণ্ড ছাৰ্ভিচ টেক্স এণ্ড অপশ্যন ডি কেপিটেল গেইনছ টেক্স। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি গুডছ এণ্ড ছাৰ্ভিচ টেক্স। কুৱেশ্যন নম্বৰ 21, হুইচ অফ দ্য ফলোয়িং ইজ এ পাৰ্ট অফ মহাভাৰতা? তলত দিয়া অপশ্যনসমূহৰ ভিতৰত কোনটো এটা মহাভাৰতৰ অংশ হয়? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ উপনিষদ, অপশ্যন বি পুৰাণাছ, অপশ্যন চি বেদাস এণ্ড অপশ্যন ডি গীতা। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি গীতা। কুৱেশ্যন নম্বৰ 22, হুইচ অফ দ্য ফলোয়িং কালাৰ্ছ ইজ নট চিন অন দ্য অলিম্পিক ফ্লেগ? অলিম্পিকৰ পতাকাখনত নিম্নলিখিত কোনটো বৰণ দেখা নাযায়? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ গ্ৰীণ, অপশ্যন বি য়েলো, অপশ্যন চি অৰেঞ্জ এণ্ড অপশ্যন ডি ব্লেক। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি অৰেঞ্জ। কুৱেশ্যন নম্বৰ 23, এজ অন 1 জানুৱাৰী 2024, হু ইজ দ্য প্ৰেছিডেণ্ট অফ ইউক্ৰেইন? 1 জানুৱাৰী 2024 সাপেক্ষে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি কোন? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ জ' বাইডেন, অপশ্যন বি ভ্লাডিমিৰ পুটিন, অপশ্যন চি ভেলেৰী জেলুজিন,
অপশ্যন ডি ভলোডিমিৰ জেলেনস্কি। তো এটা কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি ভলোডিমিৰ জেলেনস্কি। Question number 24. Which of the following travelers has visited Kamrupa Kingdom? নিম্নলিখিত কোনগৰাকী পৰিব্ৰাজকে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ ফা হিয়েন, অপশ্যন বি হিউৱেন চাং, অপশ্যন চি আলবেৰুনি এণ্ড অপশ্যন ডি মাৰ্কো পোলো। ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি হিউৱেন চাং। Question number 25. Who wrote Pride and Prejudice? Pride and Prejudice গ্ৰন্থখন কোনে লিখিছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ জেনি অষ্টিন, অপশ্যন বি বাৰ্বাৰা কাৰ্টলেন, অপশ্যন চি আগাথা ক্ৰিষ্টি এণ্ড অপশ্যন ডি ভাৰ্জিনিয়া উল্ফি। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ জেনি অষ্টিন। কুৱেশ্যন নম্বৰ 26. Which present region of India did King Lolitatitya Muktapira have his empire in? বৰ্তমান ভাৰতবৰ্ষৰ কোন অঞ্চলত ৰজা ললিতাদিত্যৰ সাম্ৰাজ্য আছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ নৰ্থ ইষ্ট ইণ্ডিয়া, অপশ্যন বি কাশ্মীৰ ৰিজন, অপশ্যন চি দ্য কাটছ এৰিয়া, অপশ্যন ডি দ্য ডেক্কান ৰিজন। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি দ্য কাশ্মীৰ ৰিজন। কুৱেশ্যন নম্বৰ 27. সাগৰ দেখিছা এ কালেকশ্যন অফ আছামিজ পয়েমছ ৱাজ ৰিটেন বাই। সাগৰ দেখিছা নামৰ অসমীয়া কবিতা সংগ্ৰহটো কোনে লিখিছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ দেৱকান্ত বৰুৱা, অপশ্যন বি নৱকান্ত বৰুৱা, অপশ্যন চি বাণীকান্ত কাকতি এণ্ড অপশ্যন ডি ৰজনীকান্ত বৰদলৈ। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ দেৱকান্ত বৰুৱা। কুৱেশ্যন নম্বৰ 28. হুইচ কাণ্ট্ৰি কণ্ট্ৰলছ দ্য চুৱেজ কেনেল? কোনখন দেশে চুৱেজ কেনেল বা চুৱেজ খাল নিয়ন্ত্ৰণ কৰে? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ তুৰ্কী, অপশ্যন বি ইজৰাইল, অপশ্যন চি ইজিপ্ট এণ্ড অপশ্যন ডি ফ্ৰান্স। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি ইজিপ্ট। কুৱেশ্যন নম্বৰ 29. হুইচ অফ দ্য ফলোয়িং ইজ নট এ নন মেটেলিক মিনাৰেল? নিম্নলিখিত কোনটো এটা অধাতৱ খনিজ পদাৰ্থ নহয়? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ চিলিকা, অপশ্যন বি লাইমষ্টন, অপশ্যন চি বক্সাইট এণ্ড অপশ্যন ডি ডলোমাইট। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি বক্সাইট। কুৱেশ্যন নম্বৰ 30. CSN ইন লাডাখ ইজ এন এক্সাম্পল অফ। লাডাখৰ CSN কোনটোৰ এক উদাহৰণ? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ কোল্ড ডিজাৰ্ট, অপশ্যন বি গ্লেছিয়াৰ, অপশ্যন চি প্লেটিউ এণ্ড অপশ্যন ডি স্নো মাউণ্টেন। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি গ্লেছিয়াৰ। কুৱেশ্যন নম্বৰ 31. ফৰ হুইচ স্পৰ্ট ৱাজ টি আও দ্য কেপ্টেইন অফ ইণ্ডিয়ান টিম? টি আও বা তালিমেৰাণ আও কোনবিধ খেলত ভাৰতীয় দলৰ অধিনায়ক আছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ বেডমিণ্টন, অপশ্যন বি হকী, অপশ্যন চি ফুটবল এণ্ড অপশ্যন ডি ভলীবল। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি ফুটবল। কুৱেশ্যন নম্বৰ 32 আৰু এইটো ভিডিঅ' একেবাৰে শেষৰটো প্ৰশ্ন। ইন আছামিজ লিটাৰেচাৰ হু ইজ ন'ন এজ দ্য ধনী কবি? অসমীয়া সাহিত্যত তলৰ কোনজন ব্যক্তিক ধনী কবি বুলি জনা যায়? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ বিনন্দ চন্দ্ৰ বৰুৱা, অপশ্যন বি আনন্দ চন্দ্ৰ আগৰৱালা, অপশ্যন চি মহেন্দ্ৰ ডেকা ফুকন এণ্ড অপশ্যন ডি মুফিজুদ্দিন আহমেদ হাজৰিকা। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ বিনন্দ চন্দ্ৰ বৰুৱা। তো আজিলৈ ইমানখিনি আছিল। আমি 2024 এডিআইত অহা পেপাৰ 4ৰ যিখিনি GK কুৱেশ্যন আছিল সেইখিনি এইটো ভিডিঅ'ত সমাপ্ত কৰিলোঁ। আমি এনেকৈ DMEৰ কাৰণে আৰু কিছুমান উপযুক্ত প্ৰশ্নৰ উত্তৰসমূহ আলোচনা কৰিম। তো আপোনালোকে যদি ভিডিঅ'সমূহ চাই ভাল পাইছে তেনেহ'লে ভিডিঅ'সমূহত লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।